নমস্কাৰ নয়নমণি শইকীয়া গগৈ স্পৰ্টছৰ জৰিয়তে আপোনালোক সকলোলৈকে সকলো অসমবাসীলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো যাতে সুখে থাকে ভালে থাকে এয়াই কামনা। নমস্কাৰ গগৈ স্পৰ্টছ এনি পৰিয়ালৰ হৈ আপোনালোক সকলোকে জনালোঁ ভোগালী বিহুৰ ওলগ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা। 2024 বৰ্ষত আপোনালোকে যেনেদৰে আমাক মৰম সহায় সহযোগ কৰি আগুৱাই লৈ গ'ল, আশা কৰিছোঁ এই 25 বৰ্ষতো যাতে এনেদৰে আপোনালোকে মৰম চেনেহ আৰু সহায় সহযোগিতা কৰি আমাক উৎসাহিত কৰে আৰু খেলুৱৈসকলে যাতে ভাল ভাল বতৰা লৈ আহে তাকেই কামনা কৰিছোঁ। ধন্যবাদ। গগৈ স্পৰ্টছ এনিৰ পৰিয়ালৰ হৈ সমূহ অসমবাসী লগতে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ 2024 বৰ্ষত আপোনালোকে যিদৰে গগৈ স্পৰ্টছ এনিক মৰম চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰিলে আৰু 2025 বৰ্ষতো আপোনালোকে সেইদৰে মৰম চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰিব আৰু অসম তথা দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিব সুন্দৰ খবৰ, সেয়া আমি আশা কৰিলোঁ। পুনৰবাৰ গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা আপোনালোকক জনালোঁ নৱবৰ্ষৰ শুভকামনা। নমস্কাৰ, মই সংগীতা কাকতি। গগৈ স্পৰ্টছৰ সমূহ শ্ৰোতা দৰ্শকলৈ নতুন বছৰৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ আৰু লগতে এই নতুন বছৰটোৱে আপোনালোক আটাইলৈ কঢ়িয়াই আনক সুখ শান্তি সমৃদ্ধি আৰু সুস্বাস্থ্য আৰু লগতে গগৈ স্পৰ্টছে আমাক এই 2025 গোটেই বছৰটোৱে খুব ভাল ভাল স্পৰ্টছৰ খবৰ আনি দিব বুলি আশা কৰিলোঁ। গগৈ স্পৰ্টছৰ জৰিয়তে মই সকলো অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, নৱবৰ্ষক এটা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমূহ অসমবাসীলৈ ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি অসম ৰাগবী সন্থাৰ তৰফৰ পৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ বহুত ভাল ভাল খবৰ আমি শুনিবলৈ পাওঁ, সেই আশা ৰাখিছোঁ। গগৈ স্পৰ্টছৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক মোৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আহিবলগীয়া দিনকেইটা আগতকৈ বেছি ভাল হওক আৰু অসম আৰু ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত যাতে আৰু অধিক ভাল ভাল খবৰ আহে তাকে কামনা কৰিছোঁ। পুনৰবাৰ সকলো দৰ্শকলৈ মোৰ শুভকামনা জনাইছোঁ। Hi, I'm Amol Gokhale. I'm the media manager for Northeast United FC. Here is wishing everyone a very happy new year on behalf of the entire Northeast United FC family, and we hope that we get to see you more and more in stands. Come support Northeast United FC. Come watch the game, support your team, and we hope you all have a very great new year ahead. অসমৰ বৈদ্যুতিক সংবাদ মাধ্যম ক্ষেত্ৰখনত বিশেষকৈ ক্ৰীড়া সংবাদ মাধ্যমৰ ক্ষেত্ৰত গগৈ স্পৰ্টছ.in এটা নতুন সংযোজন আনিবলৈ সক্ষম হৈছে। ইতিমধ্যে অসমৰ বিশেষকৈ আঞ্চলিক ক্ৰীড়া ক্ষেত্ৰসমূহৰ কথা গগৈ স্পৰ্টছে ইমান সুন্দৰভাৱে ৰাইজৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰিছে, তাৰ বাবে মই গগৈ স্পৰ্টছ.inক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনত তেখেতলোকে যাতে আৰু এনেদৰে কাম কৰিব পাৰে, বিশেষকৈ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা থাকে আৰু এই ভূমিকা খুব সুন্দৰভাৱে গগৈ স্পৰ্টছ.in পালন কৰিছে। মই আশা কৰিম যে অনাগত দিনত আমাৰ বিশেষকৈ গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ যিসমূহ তৃণমূল পৰ্যায়ৰ প্ৰতিভাসমূহ যিসমূহ প্ৰতিভা এতিয়াও বিকশিত হোৱা নাই, সেই প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমখনে বিশেষকৈ গগৈ স্পৰ্টছ.in এক সবল ভূমিকা ল'ব, তাক লৈ মই আশাবাদী। গগৈ স্পৰ্টছ এনিৰ মাধ্যমেৰে মই সমূহ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ আৰু কালাৰী পেৰেটো এছ'চিয়েশ্যন অফ আছামৰ ফালৰ পৰাও সকলো ক্ৰীড়া প্ৰেমী আৰু অসমবাসীক বহুত নতুন বছৰৰ শুভেচ্ছা থাকিল। নমস্কাৰ, মই অনুষ্কা বৰুৱা। মই গগৈ নিউজৰ জৰিয়তে চবকে নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ভেৰি হেপী নিউ ইয়েৰ চবকে, আৰু আই উইচ এই নতুন ইয়েৰটোত গোটেই ইণ্ডিয়াৰ পৰাই গগৈ স্পৰ্টছে আমাক বিভিন্ন ধৰণৰ ভাল ভাল স্পৰ্টছৰ নিউজ দি থাকে আগৰ নিচিনাই, আৰু চব কোচ প্লেয়াৰ্ছ চবকে এটা বহুত ভাল হেল্থি নিউ ইয়েৰ উইচ কৰিছোঁ। ধন্যবাদ। কামৰূপ ডিষ্ট্ৰিক্ট কালাৰী পেৰেটো এছ'চিয়েশ্যনৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা অসমবাসীক জনালোঁ আৰু আশা কৰোঁ গগৈ স্পৰ্টছে 2025 চনত আমাক স্পৰ্টছৰ ভাল ভাল খবৰ আমাক দি থাকিব। তিনিচুকীয়া ডিষ্ট্ৰিক্ট মই কালাৰী পেৰেটো এছ'চিয়েশ্যনৰ তৰফৰ পৰা গগৈ স্পৰ্টছ জৰিয়তে সকলো অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে আগন্তুক আমাৰ কালাৰী পেৰেটো এছ'চিয়েশ্যনৰ যি খেলখিনি হ'ব গগৈ স্পৰ্টছৰ জৰিয়তে আমি প্ৰচাৰ কৰিম বুলি আশা ৰাখি ধন্যবাদ।